গৌৰৱ গগৈৰ কথা এতিয়া নুশুনে কোনেও। পাকিস্তানৰ লগত সম্পৰ্ক থকা মানুহৰ কথা ভাৰতীয় মানুহে নুশুনে এতিয়া। গোটেই বিষয়টো বহুত দিনৰ পৰা চলি আছিল বিভিন্ন পৰিৱেশৰ কাৰণে। আমি এই অহা সপ্তাহত কম বুলি ভাবোঁতেই এটাৰ পিছত এটা ঘটনা হৈ গ'ল। আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ যি অসাময়িক তেখেতৰ মৃত্যু, সেই মৃত্যুৰ আমি সকলোৱে শোকত থাকিলোঁ। ৰাজনৈতিক কথা বতৰাৰ পৰা বহুত দিন লগত থাকিলোঁ, সেইটো সময়ত প্ৰায় 2 মাহ। তাৰপিছত আৰু বিভিন্ন বিষয় আহিল। গতিকে সেইকাৰণে আমি এই বিষয়টো যিহেতু SITয়ে প্ৰতিবেদন দাখিল কৰিছে, 7 ফেব্ৰুৱাৰীত কেবিনেটত গোটেই বিষয়টো আলোচনা হ'ব আৰু 8 তাৰিখে হয়তো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গৌৰৱ গগৈ ডাঙৰীয়াৰ পাকিস্তান লিংক বা যিবিলাক কথা SITত মই কি আছে মই ইমান নাজানো, কিন্তু সেই গোটেই কথাবিলাক কেবিনেটত আলোচনা হোৱাৰ পিছত 7 তাৰিখে কেবিনেটৰ আলোচনা হোৱাৰ পিছত 8 তাৰিখে নিশ্চয় আপোনালোকে গম পাব। কিন্তু এটা কথা কনফাৰ্ম বা এটা কথা আমি জানো যে গৌৰৱ গগৈ ডাঙৰীয়াৰ ভাৰততকৈ পাকিস্তান প্ৰীতি বেছি। ভাৰতৰ চিন্তাতকৈ পাকিস্তানৰ চিন্তা বেছি। নিজৰ দেশতকৈ বেলেগ দেশৰ চিন্তা বেছি। কাৰণ নিজৰ দেশৰ নাগৰিক যি ফুল কোমলীয়া 2টা শিশু, আমি যিখিনি খবৰ পাইছোঁ, যদি সেইখিনি সঁচা হয় যে আমাৰ প্ৰয়াত তৰুণ গগৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ 2 নাতি যদি অসমীয়া নহয়, ভাৰতীয় নহয়, বিদেশী হয়, ইয়াতকৈ দুখৰ খবৰ হয়তো একো নহ'ব। আৰু যিটো পৰিয়ালৰ 4জনৰ ভিতৰত 3জনেই বিদেশী হ'ব বা হয়, সেই পৰিয়ালটোৱে স্বদেশৰ কথা কি চিন্তা কৰিব? সদায় বিদেশৰ স্বাৰ্থত তেওঁলোকৰ মনটো থাকিব। কাছিয়ে সদায় গাত দেখি টানে বুলি আমি জানো। যদি তেওঁলোক বিদেশৰ নাগৰিক, যিখন দেশৰ নাগৰিক, সেই দেশৰ নাগৰিকৰ ফালে আৰু শ্ৰীমতীটো অৰ্ধাংগিনী হয় না, ল'ৰা ছোৱালীটো আৰু তাতকৈও নিজৰ তেজৰ লগত যি সম্পৰ্ক, গতিকে তেনেকুৱা ল'ৰা ছোৱালী, তেনেকুৱা পত্নীৰ বিষয়ে বিশেষ তেওঁলোকৰ ইণ্টাৰেষ্ট থাকিব। যোনেই নহওক, গৌৰৱ গগৈ ডাঙৰীয়াই নাজানে হু ইজ HBS। গৌৰৱ গগৈ ডাঙৰীয়াই ইমান বছৰ শীত-তাপ নিয়ন্ত্ৰিত কোঠাত কটালে, হয়নে নহয়? আৰু বোকা পানী খচিছে হিমন্ত বিশ্ব শৰ্মাই। ছাত্ৰ ৰাজনীতিৰ পৰা আৰম্ভ কৰি আজিলৈকে যোৱা 4টা দশক অসমৰ ৰাজনীতিত কোনোবা যদি প্ৰাসংগিক হৈ আছে, অসমৰ ৰাইজে যদি কাৰোবাক আটাইতকৈ বেছি মৰম আৰু বিশ্বাস কৰে, সেইজন ব্যক্তি হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এতিয়া আমি গৌৰৱ গগৈৰ কথাবিলাক, আজি পৰিয়ালৰ কথাবিলাক আমি বহুত বেছি ক'ব নাযাওঁ। কিন্তু কথাটো হ'ল কি, সেই সময়তো কাৰ লগত কোনে ক'ত কি ইনভেষ্টমেণ্ট কৰিছে এই তথ্যবিলাকো আছে। কাৰ নামত বাগিচা আছে, কাৰ নামত মাটি আছে, এইবিলাক কথা, কাৰ নামত ফ্লেট আছে, কাৰ নামত বিদেশত আছে, এইবিলাক মোতকৈও অখিল গগৈ ডাঙৰীয়াক সুধিলে আপোনালোকে বেছি ভালকৈ ক'ব। অখিল গগৈ ডাঙৰীয়াই প্ৰেছ মিটত গোটেই কথা কৈ দিছিলে। সেই প্ৰেছ মিটখন আকৌ এবাৰ দেখাই দিয়ক আপোনালোকে, তেতিয়া গৌৰৱ গগৈ ডাঙৰীয়াৰ আচল কথাটো ওলাই পৰিব। এইটোতো আৰু এনেকুৱা কথা নহয় যে হাতী দাঁতৰ নিচিনা খোৱা দাঁতটো ভিতৰত সোমাই আছে আৰু দেখুওৱা দাঁতটো ওলাই আছে, এনেকুৱা কথা হৈছে। আচল কথাবিলাকতো আপোনালোকেও জানে, কিন্তু কথাটো হ'ল এইবিলাক কথা বহুত বেছি ব্যক্তিগত আক্ৰমণ কৰিব বিচৰা নাই আমি।